Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছোঁ বহুত এটা গুৰুত্বপূৰ্ণ আপডেট আৰু আপডেটটো হৈছে ৰিগাৰ্ডিং আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট লেটেষ্ট আপডেট। ইয়াত আপোনালোকে দেখিছে ডিষ্ট্ৰিক্ট সিলেক্টেড ফৰ ৰিটেন এক্সামিনেশ্যন কোনকেইখন ডিষ্ট্ৰিক্ট টোটেল 28 ডিষ্ট্ৰিক্টত তেওঁলোকে দিছে ৰিটেন এক্সামিনেশ্যন। তাৰপৰা তেওঁলোকে দিছে দ্য টেণ্টেটিভ শ্বেডিউল অফ দ্য ডিফাৰেণ্ট টেষ্ট শ্বেল বি এজ ফলোজ। Higher secondary যেটো পোষ্ট আছে HSSLC level post 15th of September 2024 10:30 AM to 1:30 PM first up paper 3 আৰু candidate আছে 11,23,204 আৰু ইয়াত তেওঁলোকে লিখি দিছে number of candidates approx। next যেটো bachelor's degree আছে তাৰ কাৰণে 29 September 2024 9 AM to 12 noon first up paper 4 और यार कैंडिडेट আছে 5,29,989। नेक्स्ट HSLC लेवल ड्राइवर पोस्ट 29th of September 2024 1:30 PM to 4:30 PM सेकेंड अप पेपर 5 यार कैंडिडेट আছে 2,04,091। नेक्स्ट HSLC लेवल पोस्ट 28 अक्टूबर আছে 2024 9 AM to 11:30 AM फर्स्ट अप पेपर 1 8,27,130। नेक्स्ट क्लास 8 पोस्टर कारण हो 28 अक्टूबर 2024 1:30 PM to 4 PM सेकेंड अप पेपर 2 5,52,002। द डेट ऑफ द रिटन टेस्ट मेंशन एबव आर टेंटेटिव एंड मे चेंज इफ रिक्वायर्ड। এইটো আছে লেটেষ্ট আপডেট। যদি ভিডিওটো আপোনালোকে ভাল পাইছে আৰু ইনফৰমেটিভ বুলি ভাবিছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা নতুন নতুন আপডেট পাবৰ কাৰণে, আৰু এটা লাইক কৰি দিব। ইমান কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ, আপোনালোকৰ এটা লাইকে বহুত মটিভেশ্যন দিয়ে। সো থেংক ইউ সো মাচ, বাই বাই, টেক কেয়াৰ, জয় হিন্দ।